পথাৰ যুৱ সংঘৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত বিভিন্ন খেল ধেমালি, গীত, নৃত্য, সাংস্কৃতিক কাৰ্যসূচী আদি অনুষ্ঠিত কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ পাছত টপাৰ পথাৰ যুৱ সংঘৰ সভাপতি বিল্লাল হুছেইনৰ পৌৰোহিত্যত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি নুৰুল ইছলাম, বিশিষ্ট সমাজকৰ্মী ছামেজুৰ হুছেইন, ব্লক কংগ্ৰেছৰ সম্পাদক ফজলুৰ ৰহমান, যুৱ সমাজকৰ্মী সিৰাজুল হক, মুক্তাৰ আলী, অধিবক্তা হেদায়ত উল্লাহ, ৰবিউল হুছেইন, দেলবৰ আলীকে ধৰি টপা পথাৰৰ যুৱ সংঘৰ বিষয়ববীয়াসকল। আজিৰ এই ৭৮তম স্বাধীনতা দিৱস উপলক্ষে টপাৰ পথাৰ যুৱ সংঘৰ সন্মানীয় সভাপতি বিল্লাল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়া তথা বঁটা বিতৰণী সভাৰ জৰিয়তে আজিৰ এই অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিলে আমাৰ আটাইৰে শ্ৰদ্ধাৰ ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া। বতৰৰ পৰিৱেশৰ কাৰণে আৰু তেখেত বিশেষ ব্যস্ততাৰ কাৰণে তেখেত ইয়ালৈ আহিব পৰা নাই, যদিও তেখেতৰ হৈ শুভেচ্ছা বাণী পঠাইছে। তেখেতৰ হৈ গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে মই আজিৰ এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছোঁ। তো আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে স্বাধীনতা সংগ্ৰামত যিসকল বীৰ বীৰংগনাই ভাৰত মাতৃৰ স্বাধীনতাৰ হকে, ভাৰত মাতৃৰ হকে যিসকল বীৰ বীৰংগনাই আত্মদান দিছিলে তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে এই অঞ্চলবাসী ৰাইজক এই ক্লাবৰ জৰিয়তে অনুৰোধ জনাম যে আপোনালোকে সমাজক বিশেষভাৱে উঠি অহা নৱপ্ৰজন্মক যি ড্ৰাগছ, মদ, ভাং আদিয়ে গ্ৰাস কৰিব ধৰিছে, আমি আমাৰ সমাজখন ড্ৰাগছ সেৱনকাৰীৰ পৰা আমি এখন মুক্ত সমাজ, এখন সামাজিক সমাজ, এখন সুস্থ সমাজ, যি সমাজত নাথাকিব ভাই ভাইৰ মাজত কোনো কাজিয়া, যি সমাজত নাথাকিব মাটি বাৰীৰ কোনো কাজিয়া, যি সমাজত নাথাকিব কোনো বিশৃংখল, কোনো উচ্ছৃংখল, আমি এখন শান্তিময় সমাজ বিচাৰোঁ। আৰু যি বাৰ্তা ছয়গাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদে বিচাৰে, ৰেকিবউদ্দিন আহমেদে সৰ্বস্তৰৰ মানুহৰ উন্নয়ন বিচাৰে। তেখেতে ৰাস্তা ঘাট, স্কুল, কলেজ, স্বাস্থ্য আদি কৰি সমাজৰ উঠি অহা নৱপ্ৰজন্মই ড্ৰাগছ সেৱন কৰি সমাজখন ৰসাতলে লৈ যাওক, ড্ৰাগছ সেৱন কৰি সম্প্ৰদায়ৰ পাছত সম্প্ৰদায় ধ্বংসমুখী হওক, সেই কথা তেখেতে কেতিয়াও কামনা নকৰে। আমিও সেই কথা সমৰ্থন নকৰোঁ। আজিৰ এই ক্লাবৰ কৰ্মকৰ্তাসকলক আহ্বান জনাম, আপোনালোকে ক্লাবৰ জৰিয়তে আজিৰ এই যি মহান দিনত, স্বাধীনতাৰ দিনত আপোনালোকে আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যি দিনজোৰা কাৰ্যসূচী পালন কৰিলে তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ। গৰৈমাৰীৰ পৰা আব্দুল মতিনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।